वेलकम टू माय यूट्यूब चैनल एचआर एजुकेशनल हाब मरমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ কাৰণে লৈ আহিছো বৃত্ত সম্বন্ধীয় কালি চেপ্টাৰৰ পৰা কেইটামান গুৰুত্বপূৰ্ণ লং কোৱেশ্চন আশা কৰিছো এই কোৱেশ্চনবোৰে তোমালোকক সহায় কৰিব সো প্ৰথম প্ৰশ্নটো চাবা এটা ছাতিৰ সমান ব্যৱধানত থকা গৈ 8ডাল ৰিব আছে আৰু এটো চিত্ৰ দিয়া আছে ছাতিটোক 45 সেমি ব্যাসাৰ্ধৰ এটা সমান বৃত্ত হ'ব বুলি ধৰি লৈ ছাতিটোৰ দুটা ক্ৰমিক ৰিবৰ মাজৰ কালি নিৰ্ণয় কৰা যেটো চিত্ৰ আছে তো ইয়াৰ পৰা তুমি সমাধান কৰিব লাগে এই প্ৰশ্নটো চাবা তাৰ পিছৰ প্ৰশ্নটো চোৱা চিত্ৰ 12.4 ইয়াত আমাৰ এটা চিত্ৰ দিয়া আছে চিত্ৰৰ পৰা ঘূৰণীয়া টেবুল কভাৰৰ 6টা সমান নক্সা আছে যদি কভাৰটোৰ ব্যাসাৰ্ধ 28 সেমি হয় তেন্তে প্ৰতি সেন্টিমিটাৰত 0.35 টকা হাৰত নক্সাবোৰ তৈয়াৰ কৰাৰ খৰচ নিৰ্ণয় কৰা ইয়াৰে পিছৰ প্ৰশ্নটো চাবা এই যেটো চিত্ৰ আছে চিত্ৰটোৰ আমাৰ কালি উলিয়াব লাগে চিত্ৰত দেখুৱাৰ দৰে 4 সেমি বাহুৰ এটা বৰ্গক্ষেত্ৰৰ প্ৰতিটোৰে চুকৰ পৰা 1 সেমি ব্যাসাৰ্ধৰ এটা বৃত্তৰ এটা চুক কাটি লোৱা হৈছে আৰু 2 সেমি ব্যাসৰ এটা বৃত্তও কাটি লোৱা হৈছে বৰ্গক্ষেত্ৰটোৰ অৱশিষ্ট অংশৰ কালি নিৰ্ণয় কৰা মানে ইয়াতে যে বাকিখিনি যিখিনি ৰৈ আছে যে ব্ল্যাক দেখা হৈ আছে এইখিনিৰ কালি তুমি নিৰ্ণয় কৰিব লাগে তাৰ পিছৰ প্ৰশ্নটো চাবা 14 সেমি বাহুৰ এবিসিটি এটা বৰ্গক্ষেত্ৰ এ বি সি আৰু ডি কেন্দ্ৰযুক্ত চাৰিটা বৃত্তকা হ'ল যাতে প্ৰতিটো বৃত্তই বাকি তিনিটা বৃত্তৰ দুটাক বহিভাৱে স্পৰ্শ কৰে আচ্ছাদিত অঞ্চলটোৰ কালি নিৰ্ণয় কৰা এই ইয়াতে চিত্ৰটো দিয়া আছে এই চিত্ৰটোৰ এই যে ভিতৰত যিখিনি ব্ল্যাক আছে এইখিনি তুমি কালি নিৰ্ণয় কৰিব লাগে তাৰ পিছৰ প্ৰশ্নটো চাবা এটা দৌৰা বাট দিয়া আছে যাৰ বাওফালে আৰু সোফালে অৰ্ধবৃত্ত ভিতৰৰ সমান্তৰাল ৰেখাখণ্ড দুটাৰ মাজৰ দূৰত্ব 60 মিটাৰ আৰু সেইবোৰ প্ৰত্যেকৰে 106 মিটাৰ দীঘল যদি বাটটোৰ প্ৰস্থ 10 মিটাৰ হয় তেন্তে নিৰ্ণয় কৰা তো ইয়াতে এখন চিত্ৰ দিয়া আছে এই চিত্ৰটোৰ পৰা তুমি নিৰ্ণয় কৰিব লাগে কি নিৰ্ণয় কৰিব লাগে বাটটোৰ চাৰিওফালে ইয়াৰ ভিতৰৰ ফালৰ দূৰত্ব আৰু বাটটোৰ কালি তুমি উলিয়াব লাগে তাৰ পিছৰ প্ৰশ্নটো চাবা এখন বৰ্গাকাৰ ৰুমালত প্ৰতিটোতে 7 সেমি ব্যাসাৰ্ধৰ 9টা বৃত্তীয় নক্সা আঁকা হ'ল ৰুমালখনৰ বাকি থকা অংশৰ কালি নিৰ্ণয় কৰা এতে যে হোৱাইট আছে যে বগা এইখিনিৰ কালি তুমি নিৰ্ণয় কৰিব লাগে তাৰ পিছৰ প্ৰশ্নটো চাবা 21 সেমি ব্যাসাৰ্ধৰ বৃত্ত এটা চাপে কেন্দ্ৰত 60 ডিগ্ৰী কোণ কৰে নিৰ্ণয় কৰা চাপটোৰ দৈৰ্ঘ্য চাপটোৰ দ্বাৰা গঠন হোৱা বৃত্তটোৰ কালি আৰু অনুৰূপ জেডালৰ দ্বাৰা গঠন হোৱা বৃত্তখণ্ডৰ কালি মৰমৰ ছাত্ৰ ছাত্ৰী এইখিনি আছিল তোমালোকৰ বৃত্ত সম্বন্ধীয় কালি চেপ্টাৰৰ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন ভালদৰে প্ৰিপাৰেচন কৰা আজিৰ কাৰণে এইখিনিয়ে ধন্যবাদ